এভৰিৱান মৌচিমৰা আইনাতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি দেখিছে এয়া মেডি মই ওলালো আজি ইটানগৰ ফালে আৰু আমাৰ যিহেতুকে অৰুণাচলখন বহুত ওচৰতে হয় গহপুৰ হৈয়ে যাব লাগে সেইকাৰণে আমাৰ পুৰা আজিকালি ইজি হৈ যায় আৰু অৰুণাচলৰ ফালে আহি আছো। ইটানগৰ যাম বুলি ভাবি আহিছো কিন্তু বেছি মানে অলপ সন্ধিয়াই হৈ গৈছে আৰু বেছি সন্ধিয়া টাইমত গৈও ভাল নালাগে। আমি যিহেতুকে দুজনী আহিছো সেইকাৰণে ভাবিছো অলপ আগৰ পৰা গুচি আহিম আৰু এনেই সন্ধিয়া টাইমত গৈ বেছি ভাল লাগে। তাকে ভিডিঅ'টো চাই থাকক আৰু সম্পূৰ্ণ কৰি দেই। ট্ৰল গেট আহি পালোহি আৰু এইখনেই হ'ল অসম আৰু অৰুণাচললৈ যোৱা প্ৰথমখন ট্ৰল গেট। বলক এতিয়া আমি খাউতকে গৈ একদম পুৰা ক্ৰছ কৰি গৈ থাকো আৰু কোনটো দি যাবা? এইটো দি যা, ফাৰ্ষ্টটো দি যোৱা, এইটো দি গৈ আছো। অৰুণাচল দেখিছে ইমান ধুনীয়া লাগিছে, পাহাৰটো চাওঁ অলপ আগৰ পৰা বেছি ধুনীয়াকে দেখিব বাৰু, এতিয়া ইমান বিশেষ ভালকে নাই আৰু কিন্তু এইটো জেগালৈ আহি আজিকালি মোৰ খুব বেছি ভাল লাগে মানে আৰু পুৰা ৰাস্তাবোৰ বহল নহয় সেইটো কাৰণে আৰু বেছি ভাল লাগে, হয় নাই বাৰু কথাটো? হয় না? এওঁলোকৰ ভালো সৰু সৰু পোৱালি দেখিছেনে ইমান ধুনীয়াকে খেলি আহি আছে। ইহঁতৰ চিন্তাও ইয়াতে এখন দেখিছেনে খেৰণী গেট বুলি কয়। ইয়াতে ধুনীয়া এখন বজাৰ হয়, আপোনালোকে বহুত ধুনীয়াকে বস্তুবোৰ চব পাই যায়, বিশেষকে ঘৰুৱা শাক পাচলিও ইয়াতে পোৱা যায়। আমি আহি থাকো কিছুমান বজাৰ কৰিব হলে ইয়াতে আহি যাওঁ আৰু ডেইলি মাৰ্কেটৰ লেখীয়া সদায় ইয়াতে বহে। চাওকচোন বজাৰখন অকণ ডাঙৰো আছে বাৰু, এইফালে আপোনাৰ মাছ তাছ এইফালে পায় আৰু এইফালে শাক পাচলি কিবা কিবি লোকেল বস্তুবোৰ বহুত পায় আৰু ঢেকীয়া চেকীয়া এনেকুৱাবোৰ বস্তু ভাব পায়। এতিয়া আমি যাম আগলে, ব'লা আগলে লৈ ব'লা। চাওকচোন খুব ধুনীয়া এটা ভিউ আহি আছে ইয়াত চাওকচোন। এইটো হৈছে অৰুণাচল পাহাৰ আৰু এইখিনি ডাৱৰ দেখিছেনে এইখিনি। আৰু ইয়াত দেখিছে এতিয়া পুৰা আহি পাই গলোহি মেইন গেটখন। ইয়াতে আমি এইটো পাৰে আছো অসম আৰু সিটো পাৰে হম অৰুণাচল। বলক গৈ থাকো আৰু ধুনীয়াকে গৈ আছো আৰু এফালে মেধি পুৰা চলাই গৈ আছে, ময়ো আহি আছো। এয়া পাইছোহি আৰু গেটখন দেই। এয়া নাহৰলগুন ইটানগৰ জিঅ' গৈ থাকো গৈ থাকো গৈ থাকো গৈ থাকো। এইখিনি পুৰা ঘাঁহ হেৰি হৈ আছে দেখিছে চাই, ৰাস্তাটো ইমান ধুনীয়া। এয়া দেখিছে একদম এই জেগাটো চাওকচোন কিমান ধুনীয়া লাগিছে। ফটো চবে উঠি লওঁ বুলি ভাবিছো মানে। ঐ ৰখা নেকি? আৰু কি কৰিলো মাজতে অকণ ৰখিলো, ৰখি পেলাই ফটো দুকপিমান উঠি ললো আৰু ফটো মেইন উঠিব লাগিবই। উঠি ললো দুইটাই ধুনীয়াকে আৰু আমাৰ কেমেৰামেন নাই, দুইটা একেলগে ইটোৱে সিটোক মাৰিছো সিটোৱে ইটোক মাৰিছো। তেওঁ দুখনমান আৰু তেনেকে দুখনমান উঠিলো আৰু সেয়া আৰু গৈ আছো। লাইক শ্বেয়াৰ কৰি দিব কৈ দিয়া। আমাৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু মানে কি হয় আপোনালোকে চাব, ভিডিঅ'বোৰ চালে অকণ ভাল লাগে, ভিডিঅ'বোৰ বনাবলৈ উৎসাহ পায়। কিন্তু এতিয়া মোৰ যেনেকুৱা ভিউজ আহি আছে মানে একদম বনাব ইচ্ছা নোযোৱা হৈ গৈছে। চালে ধৰক এটলিষ্ট মানুহে চাই দেই, চোৱাটো চাই কিন্তু লাইকটো মাৰিব টান পায়, কিয় মই বুজি নাপাওঁ। পাহাৰৰ মাজত গৈ আছো আৰু অলপ দূৰ আহিয়ে পালো এখন ধুনীয়া হোটেল এণ্ড ৰিজৰ্ট। তাৰ ভাবিলো ভিতৰলৈ এপাক সোমাই গৈ থাকো আৰু সন্ধিয়া সময় হৈ আছিলে যিহেতুকে লাইটিং খুব ধুনীয়াকৈ কৰা আছিলে আৰু হোটেল এণ্ড ৰিজৰ্টখনৰ নাম আছিলে M359। খুব এখন ধুনীয়া ৰিজৰ্ট আৰু তাত ডেকৰেশ্যনৰ কাৰণে ধুনীয়া এখন স্কুটাৰো থৈ দিছিলে, যিখন আজিকালি দেখিবলৈ পোৱাই নাযায়। খুব তাতো এপাক উঠি পেলাই ললো আৰু তাত আৰু ৰখা হৈছিলে এখন খুব ধুনীয়া জুলনা, তাতো ভালদৰে অলপমান জুলি ললো আৰু ৰেষ্টুৰেণ্টখন খুব বেছি ধুনীয়া লাগিলে। আপোনালোকো যদি সন্ধিয়া টাইমত যাব পাৰে খুব ধুনীয়া এটা ভিউ পাব আৰু খুব ধুনীয়া আৰু মাইণ্ড ফ্ৰেছ কৰিবলৈ খুব এখন ধুনীয়া ৰিজৰ্ট, টাইম স্পেণ্ড কৰিবলৈ খুবেই ভাল পাব।
আপোনালোকে যদি আহিব পাৰে ফেমিলিৰ সৈতে আহিব পাৰে ভালেই লাগিলে আৰু এইফালে চাওকচোন খুব ধুনীয়া গ্ৰীণ এৰিয়া খুব ভাল লাগিলে আৰু দুইজন যিহেতুকে লগতে গৈছিলোঁ সেইকাৰণে ভাবিলোঁ দুইজনো এপাক উঠি ল'লোঁ আৰু জুলিলোঁ আৰু অলপমান ধুনীয়াকৈ কথা বতৰা পাতিলোঁ আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট এটা কৰি জনাব বুলি আশা কৰিলোঁ ধন্যবাদ।